নমস্কাৰ বন্ধু বান্ধৱী সকল বিশেষ এটা কথাৰ কাৰণে এনেকৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু কথাটো হৈছে মানুহসকল একাংশ মানুহ দলখন মাৰি দি লৈছো দেই একাংশ মানুহ মোৰ লগত ইমানকে উঠি পৰি লাগিছে কিয় হেতু মই নাজানো আৰু আগতে এইটো বিষয়ক মই একদম ক্লিয়াৰ কাট কৰি দিছো এতিয়া চাওকচোন মোক কোটো একো কৰিব নোৱাৰি দেই কোটো একো কৰিব নোৱাৰি মোক এতিয়া কি আখ্যা দিছে গম পাইছেনে মই বলে সন্তানহীন মানে মই যে কাকুৰ মাক হেতু বলে একেবাৰে মিছা কথা কাকু মানে মোৰ লৰা নহয় সকলোৱে জানে বলে কাকুৰ মোৰ লৰা নহয় মই কাকুক তুলনিয়া কৰিহে আনিছো আৰু মই বাজি বুলি কয় যেটো নেকি আমাৰ একদম অসমীয়া ভাষাত কয় একেবাৰে যেটো খাতিৰ অসমীয়া ভাষাত কয় মই এগৰাকী বাজি মহিলা আৰু যি গৰাকীয়ে কৈছে গকুল নাথৰ ওয়াইফ আৰু গকুলে তেওঁলোকে কৈছে একদম আমি সিওৰ হ মানে একদম সঁচা কথা কৈছো আপোনাৰ সন্তান হেতু নহয় তেওঁলোকে বোলে ভালকে জানে কোট ঘৰ কি কথা মই নেজানো গকুল নাথ বুলি আছে আৰু মাজে মাজে কৈ থাকে মাজে মাজে মানে মই ভিডিঅ'ত কমেন্ট পাওঁ যেতিয়া মই কাকু মাইনাহাতৰ লগত ভিডিঅ' বনাও তেতিয়া মানে কমেন্ট পাওঁ মই যে আপোনাৰ ল'ৰা দেখোন কাকু নহয় ঠিক আছে বাৰু মানি লৈছো বাৰু তোমালোকৰ কথাটোকে বাৰু মানি লৈছো মোৰ সন্তান কাকু নহয় তাতে তোমালোকৰ প্ৰবলেমটো কত মই জনিবা কাকুক জন্ম নাই দিয়া মই কাকুক তুলি তালি ডাঙৰ দীঘল কৰিছো বিয়া পাতি দিছো আমি সুখে সংসাৰ আমি সুখে দুখে ইমান ধুনিয়াকে আমি আছো সট মই আপোনালোকৰ কথা এটা কৈছো ৰে যেতিয়া ভিডিঅ' বনাও তেতিয়া মোৰ জেঠিটোৱে টিক 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 কয় আৰু এতিয়া মোৰ মনত এটাই মানে বেয়া লাগিছে যে নিজে জন্ম দিয়া সন্তানটো যেতিয়া বেলেগে একদম বুকু ডাঠ কৰি কয় যে এটো তই সন্তান জন্ম দিয়া নহয় কাকুৰ তোৰ সন্তান নহয় আৰু মই এতিয়া তিতা চুলি দেখা পাইছেনে আপোনালোকে মই বন্তি লগাই থৈ আহিছো আৰু এতিয়া সন্ধ্যাই হল ভাবিছিলো নিদিও বুলি মানে এনেকুৱা অসহ্য লাগিছে নহয় মোৰ যেটো নেকি কল্পনাৰ অতীত যেটো মই আপোনালোকক কি বুলি কম মোৰ কাকু মই আকৌ মানে মই এটা কথাই ভাবো অবুজক বুজাই কোনে ঢেৰুৱা ঠাৰি সিজাই কোনে আকৌ যেতিয়া টিক টিক কৰিলে দে আৰু কোনো মানে প্ৰুফ এটা কাৰণে দিব নালাগে মূৰ্খকনো কোনে হেৰি কৰে হয়নে নহয় জ্ঞানী মানুহৰ লগত তৰ্ক কৰিবলৈ ভাল কিন্তু মূৰ্খৰ লগত ভাল জানো গতিকে মই এটা কথাই কৈছো কাকু মোৰ লৰা হয় নহয় হেতু অকল মই জানো আৰু মোৰ স্বামীয়ে জানে আৰু মোৰ পৰিয়ালবৰ্গই জানে তুহুতৰ নিচিনা এটা ফকটিয়াই তেনেকে কৈ তুহুতে কি বুলি ভাবিছ মানে কাকুৱে কমেন্টটো পঢ়িব কাকুৰ মনত প্ৰশ্ন উদয় হ'ব তাৰ পিছত কাকুৱে মোৰ লগত কাজিয়া কৰিব হয় না নহয় কিন্তু হেতু কথা কেতিয়াও নহয় কাকু ক'ত জন্ম হৈছে কাকু কেনেকে জন্ম হৈছিল কাকু ক'ত থাকি হৈছিল জন্ম সকলোখিনি মই ভিডিঅ' দিয়া আছে দেই সকলো ভিডিঅ' দিয়া আছে গতিকে তুহুতে ভুক কৰি একো লাভ নাই আৰু মই এটা কথাই কৈছো যদিহে মই তুলি ললো হেতেন সেইখিনিও মই আপোনালোকৰ ওচৰত একদম মুক্ত কণ্ঠৰে প্ৰকাশ কৰিলো হেতেন যে মই এটা সন্তান তুলি লৈছো আৰু মই এটা সন্তান তুলি লবলৈ বিচাৰিছিলো তেতিয়া সন্তানটো মই আপোনালোকক কৈছো যে জন্ডিস বেমাৰত আক্ৰান্ত হৈ ঢুকালে এতিয়াও সুন্দৰকে কৈছো আপোনালোকক জন্ডিস বেমাৰত আক্ৰান্ত হৈ ঢুকালে সন্তানটি আৰু মই মানে চিকিৎসা নকৰা নহয় কৰিছিলো তেতিয়া মই এটুকুৰ বেলেগ জায়গাত আছিলো তাৰ পৰা আহিও মই আপোনালোকলৈ ভিডিঅ' দিছো মই চিকিৎসা কৰিছিলো কিন্তু তেওঁলোকে চিকিৎসাৰ নামত মানে কি কৰে গম পাইছেনে যেহেতুকে বহুত একদম গাঁৱৰ পৰিৱেশ তেওঁলোকে জৰা ফুকাটো বেছি বিশ্বাস কৰে মই পইচা পাতিও দিলো মেডিকেল নিবলে আৰু তেতিয়া তেওঁলোকে কি কৰিলে জৰা ফুকাটো বেছিকে কৰি পেলাই সন্তানটো মৃত্যু মুখত পৰিলে বহুতে মোক সুধি থাকে আপুনি তুলি লম বুলি কোৱা সন্তানটো কি হল মই আজি আপোনালোকক আগতে ভিডিঅ' বনাই কৈছো এতিয়াও কৈছো তেওঁ ঢুকালে আৰু এতিয়া কি হয় এতিয়া কপালত যদি আছে কাকু মেনাহতৰ জন্ম হ'ব সন্তান কিয় নহব কিন্তু তেওঁহতে বিচৰা নাই কাৰণে হোৱা নাই আৰু তেতিয়া মোৰ ঘৰত এনেও আপোনালোকে কেছুৱাৰ কোলাহল শুনিবই কিন্তু এতিয়া এটা কথা কৈছো মোক বাজি ঠিক আছে মই বাজি মোক টানিছে বাৰু মই বাজি কাকুক মই জন্ম দিয়া নাই ঠিক আছে মানি লৈছো কিন্তু এতিয়া মোৰ বুৱাৰীজনীৰ পিছতো লাগি থাকে মুকটোতো টানিছে এতিয়া পাখিৰো বোলে বাজি হ'ব গতিকে ভগৱান আছে নহয় তোমালোক ভগৱান নোহোৱা নহয় ভগৱানে কিন্তু যি কৰে ভালৰ কাৰণে কৰে দেই এটা কথা মনত ৰাখিবা ভগৱানে যি কৰে ভালৰ কাৰণে কৰে তোমালোকে যে লোকক বেয়াকে সমালোচনা কৰা বেয়াকে যে তোমালোকে এইবিলাক যে কৰা কি বুলি ভাবিছা সেইটো উলুটাই তোমালোকৰ গাত হ'ব ভগৱান পৃথিৱীত আছে গতিকে আমি কিবা এটা কাম কৰিলে আমি ভগৱানক বিশ্বাস কৰি সেই কামটো কৰো এটাই নহয় যে ভগৱানৰ নাম ললো আৰু কামটো নকৰো হেতু নহয় ভগৱানৰ নামও ল'ব লাগিব আৰু নিজৰ কষ্ট কামখিনি নিজে কৰিবও লাগিব কষ্ট কৰিব লাগিব কাম সাকসেস হ'বলে গতিকে
সন্তান হয় নহয় সেইটো কাকুহঁতৰ লগত কথা, আৰু মই কাকুক জন্ম দিছোঁ নাই দিয়া সেইটো মোৰ লগত কথা দেই। তোমালোকৰ মাথা ঘমাই লাভ নাই। কেতিয়াও তোমালোকে এনেকুৱা বিৰূপ মন্তব্য কৰি কৰি আমাৰ ঘৰখন মই জীয়াই থকালৈকে বেলেগ হ'ব নোৱাৰে। এতিয়া মানে এনেকুৱাকৈ লাগিছে, আজি 4 দিনমানৰ আগতো এটা ভিডিঅ'ত কৈছিলে কাকু বোলে তোৰ ল'ৰা নহয়। যদি মোক কাকু মোৰ ল'ৰা নহয় নহওক, সেই কমেণ্টটো কাকুৱে পঢ়িছে, কাকুৱে পঢ়ি পেলাই মোক কৈছে, কিন্তু মোক সিহঁতে কি কয়, কমেণ্টটো মাই হেৰি কৰিব নালাগে, এইবিলাক ভিডিঅ' বনাব নালাগে তেনেকৈ কয়। মোৰ ল'ৰাহঁতৰ ল'ৰা ছোৱালীহালৰ মগজটো হ'ল তেনেকুৱা, তোহঁতৰ নিচিনা গোবৰ থকা মগজ নহয় দেই। গতিকে সেইটোকে কথা ক'লোঁ। কেতিয়াও ঘৰখনৰ বিষয়ে বেয়া কথা কৈ কৈ বেয়াকৈ কমেণ্ট কৰি কৰি আমাৰ সদস্যকেইজনৰ ভিতৰত কাজিয়া লগাব নোৱাৰে। যোনে যি কৰক, মাইনাৰ বিষয়ে যোনে যি কওক, কাকুৰ বিষয়ে যোনে যি কওক, মোৰ মিষ্টাৰৰ বিষয়ে যোনে যি কওক, মোৰ বিষয়ে তেহেঁতৰ আগত কথা ক'লে আমাক কেতিয়াও অলগ মানে এনেকৈ বেলেগ বেলেগ হ'ব কেতিয়াও নহয়। আমাৰ বেলেগ বেলেগ আমি কেতিয়াও নহওঁ। আমাৰ সকলো চিন্তাধাৰা আমি একমত হৈ পেলাই কৰোঁ। আৰু যে মই এটা কৈছিলোঁ অকণমান আগত যোনটো ভিডিঅ' দিছিলোঁ, যিসকলে মোক ভাল পায় তেওঁলোকক কৈছোঁ, মই যে আপোনালোকক কৈছিলোঁ এটা ভাল বস্তু ল'বলৈ গৈ আছোঁ বুলি। আৰু সেই ভাল বস্তুটো যিহেতুকে আমাৰ দেউতাও উপস্থিত হ'ল, মাও আছে, দেউতাও আছে, গতিকে সকলোৰে বিশেষকৈ মা দেউতাৰ বহুত প্ৰয়োজন, আৰু কাকু মেনাহঁত যিহেতুকে নায়ে এতিয়া, সেইকাৰণে লৈ পেলাই ধুনীয়াকৈ আমি সেই বস্তুখিনি ওচৰৰ পৰা আহিলোগৈ আৰু সকলোখিনি আমি ঠিক ঠাক কৰিলোঁ। গতিকে সময় মূৰত আপোনালোকক দেখাম। এতিয়া দেখুৱাব পৰা অৱস্থাত নাই কাৰণে দেখুওৱা নাই। এতিয়া সেইখিনিকে ক'লোঁ, আৰু এতিয়া বাই বাই, লগ পাম।